আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এযোৰ কাপোৰ, যিযোৰ মই নিজ হাতেৰে কৰিছিলোঁ আৰু কাপোৰযোৰ কৰি কমপ্লিট হৈ হ'লে সেয়ে ভাবিলোঁ আপোনালোকক মই দেখুৱাওঁ। লগতে মই জ্যোৎস্নাই মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে। এই কাপোৰযোৰ সম্পূৰ্ণ কটন কাপোৰ হয় আৰু এই কাপোৰবোৰ ৰাফ ইউজৰ কাৰণে খুবেই ভাল। সেয়েহে কাপোৰযোৰ যাতে অকণমান দেখনীয়াল হয় সেইবাবে অলপমান নিজে দুই এপাত ফুল কৰি লৈছোঁ। আচলতে কাপোৰযোৰ অৰ্ডাৰী কাপোৰ হয়, মোক এগৰাকীয়ে অৰ্ডাৰ দিছিলে আৰু এনেদৰে ফুট দি লোৱাৰ পিছত ফুলটো কৰিবলৈ লৈছোঁ। মই ঊল লৈছোঁ ফুলটো কৰিবলৈ। ফুলটো 4ডলীয়া কৰি লৈছোঁ, তেতিয়া জোখৰ হয়। এই ফুলটোত এংকৰ গুলি দি কৰিলে ফুলটো ইমান বেছি ভাল নালাগে, এনেধৰণে ঊলে কৰিলেহে ভাল লাগে। সেয়েহে মই ঊল লৈছোঁ আৰু দুটা ষ্টেপত ফুট দি লৈছোঁ যাতে ফুলটো ভাল দেখে, দুপাহ ফুলৰ নিচিনা দেখা পায়। প্ৰথমে এনেধৰণে গোটেই ৰছীখিনি টানি ল'ম। ফুলটো তেনেই সাধাৰণ, একেবাৰে নজনা মানুহৰ কাৰণেও একেবাৰে সাধাৰণেই হয়। আৰু বহুতে জানেই এইটো ফুল, আৰু যিসকলে নেজানে তেওঁলোকৰ কাৰণে ফুলটো মই সম্পূৰ্ণকৈ দেখুৱাই দিছোঁ। আৰু ফুলটো যদিও একেবাৰে সাধাৰণ বা চিম্পুল হয়, তথাপি এই ফুলটো বহুত ভাল লাগে আৰু সূতাখিনি ইমান হেৰিকৈ কৰা হয় নহয়, মজবুতকৈ কৰা হয়, মানে এইখিনি এৰাই যোৱাৰ কোনো চান্সেই নাথাকে। তাৰপৰা এনেধৰণে পাক দি গ'লেই ফুলটো হৈ যায়। আৰু পাকখিনি দি হোৱাৰ পিছত মই সূতাডালত পুনৰ এবাৰ পাক এটা দি হেৰি কৰি দিওঁ যাতে দাং খাই নাথাকে। এটা গাঁঠি লগাই দিওঁ দুইটা মূৰত। দেখিছেনে, ফুলটো তেনেই সাধাৰণ, কোনো নজনা কথাই নাই। কিন্তু এই ফুলটো কৰাৰ পিছত কাপোৰযোৰ খুবেই মৰম লগা হয়, খুব ধুনীয়া লাগে। আৰু কাপোৰ যিমান ধুলেও এই ফুলটো সূতা দাং খাই নাথাকে যিহেতু, সেয়েহে কোনো বেয়া হোৱা চান্স নাথাকে। এইপাহ ফুলৰ মই কেইবাযোৰ কাপোৰ কৰিছোঁ, কাপোৰবোৰ খুব ভাল লাগে। আৰু এইযোৰ হ'ল অৰ্ডাৰী। মই কৰিবলৈহে সময় পোৱা নাছিলোঁ, আৰু এতিয়া বতৰটো যিহেতু ডাৱৰীয়া, বেলেগ তাঁতত ব'ব পৰা নাই, সেয়েহে ভাবিলোঁ ফুলপাত কৰি আজৰি কৰোঁ, কাপোৰযোৰ কমপ্লিট কৰি পেলাওঁ। আৰু আজি কাপোৰযোৰ কমপ্লিট হৈ গ'ল। এনেধৰণৰ কাপোৰবোৰ ঘৰত পিন্ধিবলৈ বা ৰাফ ইউজ কৰিবলৈ খুবেই ভাল হয়, আৰু পিন্ধাত গৰমত পিন্ধিবলৈ খুবেই আৰামদায়ক।
মই ফুলপাহ সম্পূৰ্ণকৈ দেখুৱাই দিছোঁ, কাৰণ যদি কোনোবা একেবাৰে নজনা আছে তেখেতলোকেও যাতে ভালদৰে চাই আহি শিকি ল'ব পাৰে। আৰু ফুলপাতত জটিলতা একো নাই, তেনেই সাধাৰণ ফুল। এডাল সূতাও দাং খাই নাথাকে। তাঁত বোৱাৰ মাজে মাজে মই চিলাই কৰি থাকোঁ, আৰু দুযোৰমান চিলাই কৰিবলগীয়া কাপোৰ আছেই, যিহেতু অৰ্ডাৰ আছে, আৰু এইযোৰ হ'ল অৰ্ডাৰ কাপোৰেই। কেইপাতমান কৰি থৈ দিছিলোঁ আৰু কৰিবলৈ সময় পোৱা নাছিলোঁ, আৰু বিশেষকৈ মোৰ গামোচা ইমাৰ্জেঞ্চি অৰ্ডাৰ থকাৰ কাৰণে মই এখনত হাত দিবই পৰা নাছিলোঁ, আৰু এতিয়া অৰ্ডাৰো দি হৈ গ'ল। আৰু বতৰ ডাৱৰীয়া, যিহেতু ডাৱৰীয়া বতৰ তাঁত নবওঁ মই, সেয়েহে ভাবিলোঁ এইখনকে কমপ্লিট কৰি পেলাওঁ। বহুত বেছি সময়ো নালাগে, কম সময়ৰ ভিতৰতে ফুলপাহ সম্পূৰ্ণ হৈ যায়। দেখিছেনে এপাহ ফুলপাহ কিমান ধুনীয়া হৈছে, আৰু দুটা ষ্টেপত হৈছে, এপাত সৰু ফুল আৰু এপাত ডাঙৰ ফুলৰ হৈছে। আৰু এয়া চাওকচোন, মোৰ কাপোৰযোৰ কমপ্লিট হৈ গ'ল। এয়া ফুলকেইপাত কাপোৰযোৰ এনে ধৰ ভিডিঅ'ত যেনেকুৱা দেখিছে, কিন্তু ৰিয়েল দেখিবলৈ বহুত ধুনীয়া হৈছে। আৰু মাজত অকণ অকণ আঁতৰে আঁতৰে এপাহ দুপাহ দি দিলোঁ, বহুত বেছি ঘনকৈ দিয়া নাই, যিহেতু ইমান হেভি কাপোৰ যিহেতু নহয় এইবিলাক। নিচিনা চাদৰখন আৰু এইফালে হ'ল এখন মেখেলাখনো এনেধৰণে দি দিয়া আছে। মেখেলা চাদৰ কমপ্লিট হৈ গ'ল। আৰু আপোনালোকৰ কাপোৰযোৰ দেখি কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আৰু ফুলটো কেনেকুৱা পাইছে। আজি ভিডিঅ'ত ইমানেই, পুনৰ আন এটি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।